হয়, মই আমিনুল হাছান। মই চেঙা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু এই ক্ষেত্ৰত মই ৰাইজৰ লগত ঘূৰি আছো, সমষ্টিত ঘূৰি আছো, ৰাইজৰ লগত মই আছো। আৰু যদি দলীয় হাইকমাণ্ডে যদি টিকেট প্ৰদান কৰে তেন্তে মই ৰাইজৰ লগত থাকিম, ৰাইজৰ দুখত থাকিম, ৰাইজৰ দুখত মই সমভাগী, ৰাইজৰ সুখতো মই সমভাগী। আৰু সদায় ৰাইজৰ হকে, ৰাইজৰ কণ্ঠ হৈ মই নিজকে প্ৰতিস্থাপন কৰিম। ৰাজনৈতিক দল বাছনি কৰোঁতে যদি বৰ্তমান পৰিস্থিতি সাপেক্ষে আমাৰ অসমত যি এক বিভীষিকাৰ সৃষ্টি হৈছে সেইবিলাক চাই কিনেই মই কংগ্ৰেছ দলটো বাছি লৈছো। আৰু ৰাইজৰ হৈ অসমবাসী ৰাইজৰ আমাৰ কংগ্ৰেছ দলে সদায় শান্তি বিচাৰে। এই শান্তিৰ দল হিচাপে মই কংগ্ৰেছ দলটো বাছি লৈ আৰু চেঙাবাসী ৰাইজৰ হকে সদায় কাম কৰি যাম। যেহেতু চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত আপুনি ঘূৰি আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ভোটাৰ ৰাইজৰ সঁহাৰি ৰাইজৰ সঁহাৰিটো বহুত ভাল। মই নথৈ আনন্দিত। ৰাইজে মোক বহুত দিহা পৰামৰ্শ দিছে আৰু ৰাইজৰ লগত থাকি মই কাম কৰি, মই আগতেও মোৰ চাকৰি জীৱনত মই সদায় ৰাইজৰ হৈ কাম কৰিছিলো। এতিয়া মই এটা প্লেটফৰ্ম লৈ মই সেই ৰাইজৰ লগত সদায় থাকিব বিচাৰো। যেহেতু আপনি কংগ্রেসের প্রার্থিত্ব প্রত্যাশী, যদি আপনি দলের হাইকমান্ডে টিকিট প্রদান করে আপনার, যদি বিধায়ক হিসাবে নির্বাচিত হয়, প্রথম কামটো কি হব আপনার? প্ৰথম কাম চাওক, এতিয়া কাম চেঙা সমষ্টি এটা সমষ্টিৰ কাম এটা বুলি ক'লে সেইটো ভুল কোৱা হ'ব। আমাৰ বহুত ধৰণৰ মৌলিক সমস্যা আছে চেঙাত, যেনেকা শিক্ষা খণ্ড থাকে, স্বাস্থ্য খণ্ডৰ কথা আছে, আৰু ৰাস্তা ঘাট আৰু গৰাখহনীয়া আছে, আপোনাৰ নাৰী সবলীকৰণৰ বহুত কাম আছে। এইবোৰ কাম আমি ৰাইজৰ লগত থাকি ৰাইজে বিচৰা ধৰণে সেইবিলাক মই বিধানসভাত উত্থাপিত কৰিবলৈ চেষ্টা কৰিম আৰু নিজে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ মই কাম কৰি যাম বুলি আশা কৰিছো।